নুমলীগড় ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বশান্ত কৰিলে হাজাৰ হাজাৰ লোকক জীৱন জীৱিকাৰ প্ৰতি আনিলে ভাবুকি বানে উটুৱাই লৈ গ'ল বহু লোকৰ লাখ লাখ টকাৰ পুখুৰীৰ মাছ একমাত্ৰ মীন পালনকে জীৱিকা হিচাপে লোৱা লোকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে নুমলীগড় বান বিধ্বস্ত উজনি বংকুৱাল অঞ্চলৰ এই দৃশ্য এই অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ বানে বহু পৰিয়ালৰ জীৱনলৈ নমাই আনিছে অমানিশা মীন পালন কৰি বহু লোকে পৰিয়াল পোহপাল দি আহিছিল কিন্তু হঠাতে মথাউৰি ভাঙি অহা বানে অঞ্চলটোৰ মীন পালকসকলৰ লাখ লাখ টকা ব্যয় কৰি খণ্ডা ফিচাৰীৰ মাছ লৈ গ'ল বানে উটুৱাই যাৰ বাবে এতিয়া নিজৰ পৰিয়ালটো কেনেকৈ পোহপাল দিব তাক লৈ চিন্তিত হৈ পৰিছে এই অঞ্চলবাসী ছাৰ আমি 1.5 লাখ মান টকা মাছ মেলিছিলোঁ মানে আকৌ পুৰণি যোৱা বছৰ মাছো আছিলে মানে টোটাল 1 কেজি 1.5 কেজি সাইজৰ মাছ এনেকৈ হৈছিলে 1.5 লাখ মান টকা এয়া খন্তেকতে প্ৰায় আধা ঘণ্টা হোৱাই নাই তেনেকতে আহি গলা মটৰটো যেনে তেনে তুলিলোঁ তোলাৰ পিছত পানী এফালে ভয়ংকৰ ভাঙিলা ভগাৰ পিছতে মানে সব মাছ ওলাই গুচি গ'ল কিমানটামান ফিচাৰী আছিলে এইটো অঞ্চল এইটোত আমাৰ ইয়াত উজনি বংকলত 5টামান ফিচাৰী আছে সব লৈ গ'ল সব নিলে এতিয়া মোৰ অৱস্থা বেয়া মই পায় কেনেকৈ এতিয়া কি কৰিম কি নকৰিম মই ধৰিবকে পৰা নাই মানে মাছটো সব লৈ গ'ল বান পানী আহি পেলাই কোন মুহূৰ্তত কি হ'ল ধৰিব নোৱাৰা হ'ল যেনে তেনে বুঢ়াটো আহি পেলাই আৰু ল'ৰাটো আহি মটৰটো তুলিলে মটৰ পানী দিয়া আছিলে এতিয়া কি হ'ব কি নহ'ব সকলো লৈ গ'ল একেবাৰে একোৱে নাই আৰু বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণত আহি পৰিছে স্থবিৰতা প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতিসাধন কৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানৰ সিগিল পথ বিকল হৈ পৰিল যন্ত্ৰপাতি বানে বিধ্বস্ত কৰি থৈ যোৱা সত্ৰ নকৰি মাজুলীবাসীৰ বাবে আন এক দুখবৰ আশাৰ হেতু সপোনৰ হেতু বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণত আকৌ স্থবিৰতা আহি পৰে এয়া যোৰহাট দিশৰ হাতীখালস্থিত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ শিবিৰৰ এয়া দৃশ্য 10 দিন পূৰ্বে হঠাতে বাঢ়ি অহা লুইটৰ বলিয়া বানে মুহূৰ্ততে বুঢ়াই পেলাইছিল এইটো শিবিৰ আবদ্ধ হৈ পৰিছিল প্ৰায় 150 অধিক শ্ৰমিক আৰু কৰ্মচাৰী এছডিআৰএফ বাহিনীয়ে তৎপৰতাৰে আবদ্ধ লোকসকলক উদ্ধাৰ কৰিলে যদিও এই বানে বিস্তৰ ক্ষতি সাধন কৰিলে কুবাল হুতে মুহূৰ্ততে ছিঙি লৈ গ'ল পথটো কেৱল সিমানেই নহয় এই বানত ঠিকাদাৰী প্ৰতিষ্ঠানে মজুত কৰি ৰখা প্ৰায় 40 লাখ টকাৰ সিমেণ্ট শেষ হৈ গ'ল পানীত ডুবি বিকল হৈ পৰিল যন্ত্ৰপাতি যান বাহনসমূহ এফালে ভূতৰ ওপৰত দানহ পৰাৰ দৰে এই ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ মাজতে মৰখাহ কৰি কোনো নথকাৰ সুযোগ লৈ পানীৰ মাজতে চুৰেও চলালে লুটপাট পানী শুকোৱা 2-এজনকৈ কৰ্মচাৰী পুনৰ আহিছে যদিও পথৰ দুৰৱস্থাৰ মেচিনসমূহ বিকল হৈ পৰাত এতিয়া বন্ধ হৈ পৰিল কাম-কাজ উল্লেখযোগ্য যে 2016 চনত শুভাৰম্ভ কৰা বহু আশাৰ যোৰহাট মাজুলী সংযোগী দলং 2026 বৰ্ষত সম্পূৰ্ণ হোৱাৰ কথা আছিল কিন্তু আকস্মিক দুৰ্যোগে বিধ্বস্ত কৰি থৈ যোৱাৰ পিছত সেয়া অসম্ভৱ হৈ পৰিছে আগবঢ়াইছো এখনৰ পৰা দিগন্ত হাজৰিকাৰ এক ৰিপৰ্ট কেনেকুৱা ধৰণে আপোনালোকে যি আচলতে এটা পৰিৱেশৰ সন্মুখীন হ'ল কেনে ধৰণে আবদ্ধ হৈ আছিল কেনে ধৰণে আপোনালোকক লৈ যোৱা হ'ল আৰু যিখিনি ক্ষয় ক্ষতিৰ কথা কৈছে গোটেইখিনি একচুৱেলি আমাৰ প্ৰথম দিনাখনি শনিবাৰে পিছবেলালে যেতিয়া পানী বাঢ়িছে তেতিয়া আমাৰ নৰ্মেল আগত যেনেকৈ কাম কৰে তেনেকৈ কাম কৰি থকা আছিলে শনিবাৰে হঠাৎ যিটো প্ৰলয়ংকাৰী বান আহিলে বান অহাৰ লগে লগে মানুহখিনি এক প্ৰকাৰে দিশহাৰা হৈ গ'ল ক'ত যাব কোনে কি কৰিব এনেকুৱা দিশা অলপ চব মানে নিজৰ প্ৰাণৰ বচাবলৈ গৈ মমতাত মানে তেওঁলোকে আঁতৰি ইয়াৰ পৰা গুচি গ'ল আৰু যোৱাৰ লগে লগে আমি যথেষ্ট আমি সহায় ধন্যবাদ আমাৰ এছডিআৰএফ বাহিনীক আমাৰ ৰজাবাৰী স্থিত আমাৰ যিটো এছডিআৰএফত মানুহ আহিলে তেওঁলোকে যথেষ্ট সহায় কৰিলে কিন্তু সেইখিনিলৈকে ঠিকে আছে তাৰ পাছৰ যিটো পৰিস্থিতি যেতিয়া পানী বাঢ়ি গ'ল আমাৰ কোনো মানুহ নাথাকে সেইটো সময়ত ইয়াত দুষ্কৃতিকাৰীয়ে যথেষ্টখিনি আমাৰ মানে আপোনাৰ প্ৰাকৃতিক দুৰ্যোগেতো অলৰেডি কৰিছিলে কিন্তু আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ উপৰিও আমাৰ দুষ্কৃতিকাৰে আমাৰ যথেষ্টখিনি দেখিছে এতিয়া এই প্ৰজেক্টটো চলিবৰ কাৰণে যিখিনি মেচিনেৰী বস্তু আছিলে সেই মেচিনেৰী বস্তুখিনি সম্পূৰ্ণভাৱে তেওঁলোকে বিকল কৰি পেলালে কোনোবা এখনৰ পাৰ্টছ খুলি নিলে কোনোবা এখনৰ মতে সম্পূৰ্ণভাৱে কোনো এটা এখন আপোনাৰ যিমান দেখিছে ৰাস্তাত এতিয়া দেখিব আপোনালোকে যিটো কাৰণে আমাৰ এতিয়া এই কামৰ যিটো প্ৰখৰ গতিত চলিবলৈ আছিলে স্থবিৰতা হৈ গৈছে আৰু যিটো কথা কৈছে আপোনাৰ ইয়াতে বহু চিমেণ্ট পানীত তিতি গৈছে কিমান পৰিমাণৰ কিমান মূল্যৰ চিমেণ্ট আপোনাৰ এতিয়াতো সম্পূৰ্ণভাৱে ক'ব নোৱাৰো তথাপিও আমাৰ 30-40 লাখ টকাৰ বেছি হ'লেও কম নহ'ব যিটো আমাৰ চিমেণ্টৰ অলৰেডি আমাৰ লোকচান হৈছে আৰু তেনেকৈ আমাৰ বহুত আমাৰ ষ্টীল ৰড ইয়াৰ পৰা চুৰ হৈছে চিলিণ্ডাৰ চুৰ হৈছে কাটিং ব্লেড চুৰ হৈছে অন্যান্য যিখিনি এটা প্ৰজেক্টত যিখিনি অতি সহজভাৱে ক'বলৈ আমি এইটো বেয়া লাগিছে আমাৰ গোটেই কথাখিনি কেনেকুৱা কিমান হৈছে বা কেনেকুৱা হ'ল কি হ'ল গোটেই কথাখিনি আমাৰ 100ৰ ওপৰতে আছে মেচিনাৰী গাড়ী মেচিনাৰী বেছিভাগে মানে নচলা অৱস্থাত হৈ আছে বৰ্তমান ৰানিং অৱস্থাত নাই সেইখিনি বিকল হৈ গৈছে পানী সোমোৱাৰ কাৰণে
আৰু চুৰি বহুত হৈ গ'ল বেটাৰীৰ পৰা ডিজেল কিবা কিবি টেংকি চেংকি ভাঙি দিছে বহুতখিনি লোকচান হৈছে সেইখিনি এতিয়া ৰিপেয়াৰিং এতিয়ালৈকে কৰাব পৰা নাই আমাৰ মেকানিক ষ্টাফ যিবিলাক আছে সেই ছুটিত গৈছিলে মানে ওলাই গৈছিলে ইয়াৰ পৰা ইয়াত পানী হওঁতে গুচি গৈছিলে এতিয়া আহিব পৰা নাই অহাৰ পিছতহে হ'ব মানে ফাইণ্ড আউট কৰিব কিমান চুৰি হ'ল কি হ'ল বেটাৰী 25-30টা বেটাৰী চুৰি হৈ গ'ল গাড়ীৰ বেটাৰী বেছিভাগ মেচিনাৰী মানে চলিব পৰা অৱস্থাত নাই এতিয়া আৰু এতিয়া নতুনকৈ আনিবলৈও পথৰ অৱস্থা বহুত বেয়া হৈ আছে বৰ্তমান এই যিখন আশাৰ সেতু যোৰহাট মাজুলী সংযোগী দলং সেই দলংখনৰ যিটো সপোন মাজুলীবাসীৰ আছিল সেই সপোনত কিন্তু স্থবিৰতা আহিছে বান গৰাখহনীয়াই ৰাজ্যত ভয়াৱহ পৰিস্থিতি ধাৰণ কৰি জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে তাৰ মাজতে নোৱা নৈৰ খহনীয়াত জাহ গৈছে কলাইগাঁও সমীপৰ 281 নম্বৰ ৰূপাতল প্ৰাথমিক বিদ্যালয়খন বিগত 15টা বছৰত বিদ্যালয়খন দুবাৰকৈ স্থানান্তৰিত কৰিও খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা নাই উল্লেখযোগ্য যে বিদ্যালয়খন ৰক্ষাৰ নামত প্ৰতি বছৰে জলসম্পদ বিভাগে ধন আবণ্টন দি আহিছে কিন্তু বিদ্যালয়খন সঠিক মতে ঠিকাদাৰে নিৰ্মাণ নকৰাৰ বাবে গৰাখহনীয়াৰ কবলত পৰে স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰে বিদ্যালয়খন নিৰ্মাণৰ বাবে জলসম্পদ বিভাগৰ পৰা ঠিকা আবণ্টন আনে আৰু আধা কাম কৰিয়ে ধন সৰকাই নিয়ে প্ৰতি বছৰে এতিয়া বিদ্যালয়খন নিৰ্মাণৰ বাবে ঠিকাদাৰে এখন নাটক ৰচনা কৰে বুলি গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে আগবঢ়াইছে ৰিপুঞ্জয় নাথৰৰ ৰিপোৰ্ট নোৱানৈৰ গৰাখহনীয়াৰ কবলত এখন প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়খন হৈছে 281 নম্বৰ ৰূপাহাট প্ৰাথমিক বিদ্যালয় আৰু মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইখন বিদ্যালয় আৰু হয়তো এটা বান আহিলে এই বিদ্যালয়খন নৈ গৰাহত শেষ হৈ যাব এই স্থানত এই বিদ্যালয়খন ৰক্ষা কৰিবৰ বাবে বহু আঁচনি আহে আজি 15 বছৰে বিগত 15 বছৰে বহু আঁচনি আহিল আৰু বহু আঁচনি গ'ল তাৰ পিছতো কিন্তু এই বিদ্যালয়খন ৰখাবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল বা নৈয়ে এই বিদ্যালয়খনৰ কোনো ৰখাবৰ যি পাৰ্কোপাইন দিছিলে বা বস্তাৰ যি জিঅ' বেগ দিছিলে সেই জিঅ' বেগেৰে এই বিদ্যালয়খন ৰখাব নোৱাৰিলে বা নোৱাৰিব মোৰ লগত স্থানীয় ৰাইজ আছে পোনপ্ৰথমে যিজন ইয়াৰে ভিচিডিচি চেয়াৰমেন আছে তেওঁৰ পৰা মই পোনে জানিব বিচাৰিম আপোনালোকৰ বিদ্যালয়খন নৈ গৰাহত কিছু সময় পিছতে বা এটা বানপানী আহিলে গুচি যাব কিয় এইখন ৰক্ষা কৰিব পৰা নাই হয় আমাৰ এই যে স্কুলটো এতিয়া দেখাইছে আপোনালোকে এই স্কুলখন এতিয়া নদীৰ আগত এই নদীৰ সেই পাৰতহে আছিল মোটামুটি 15 বছৰ ধৰি এই নদীটোৱে আমাৰ এইখিনিত গৰাখহনীয়া হৈ আছে আৰু 15 বছৰে কাম হৈ আছে ইয়াত কোনো বছৰে কাম নোহোৱা নহয় কিন্তু মানে ঠিকাদাৰৰহে কাম হৈছে যেনহে অনুভৱ কৰিছোঁ আমি ৰাইজৰ একো কাম হোৱা নাই আজিলৈকে এই ৰাইজে ঠিকাদাৰে যেতিয়া কাম কৰে তেতিয়া আধৰুৱা কাম কৰি গুচি যায় কোনো ফিনিচিংটো নিদিয়ে আৰু বিজ্ঞানসন্মতভাৱে কাম হোৱা নাই আজিলৈকে সেইকাৰণে ৰাইজৰ মানে কি 5 পইচাৰো কাম হোৱা নাই এই যে স্কুলখন আছিল আৰু 1 কিলোমিটাৰ দূৰত এই নদীয়ে এনেকৈ খুন্দি আনি ইয়াত পেলাইছে আৰু এইবাৰে কিজানি আকৌ স্কুলখন গুচি যাব এই ৰূপাতল ভেগুৰিৰ মানুহখিনিয়ে মানে এইটো নদীৰ কাৰণে এইটো গৰাখহনীয়াৰ কাৰণে বহুত অশান্তি ভুগি আছে মাথাউৰি এই যিখিনি মাথাউৰি আছে এই মাথাউৰিয়াও পানীখিনি ৰখাব নোৱাৰে মানুহৰ ঘৰত চোতালত উঠে ঘৰতো উঠে এনে মানে কি বিচনাতহে বহি থাকিব লগা অৱস্থা হয় স্কুলখন মানে 3-4 বাৰ 2 বাৰ মান আমি চেঞ্জ কৰিলোঁ জেগা 1 কিলোমিটাৰ দূৰত আছিলে আনি ইয়াতে বহালোঁ কিন্তু এইবাৰ একবাৰ পানী আহিলে মানে স্কুলখনত লৈ যাব এনেকুৱা এটা পৰিস্থিতি হৈছে প্ৰত্যেক বছৰেতো এই কাম আহে এনেকুৱা বছৰ নাই যে আঁচনি আহে প্ৰত্যেক বছৰে আহে আজি মোটামুটি 10 বছৰ ধৰি কণ্টিনিউ কাম আহিয়ে আছে প্ৰত্যেক বছৰে কি বাঁহৰ খুঁটি কেইটামান বহাই থৈ আধৰুৱা কৰি এখেতসকলে ঠিকাদাৰসকলে গুচি যায় আৰু আমাৰ যি পৰিস্থিতি সেই পৰিস্থিতি বছৰে ভাঙিয়ে আছে ইফালে বুজে যায়ে আছে মানে পশ্চিম ফালে যায়ে আছে এতিয়া বোধহয় এইবাৰ মানে স্কুলখন আমি ৰাখিব নোৱাৰিম চেদেলি বেদেলি হৈ মোৰ ঘৰ আছিলে মোৰ ঘৰতো গৈছে তাৰ লগত 45-48টা ঘৰ গোটেইখিনি বেলেগৰ মাটি গুচি গৈছে আৰু প্ৰত্যেক বছৰে এনেকৈ গৰাখহনীয়া মাৰি আছে আৰু ইফালে নদী আহি আছে ঠিকাদাৰে কাম কৰিয়ে আছে ঠিকাদাৰে সেই বানপানীৰ আগে কেইটামান আগেলিবা লৈ আহে গুজ মাৰি গুচি যায় নলবাৰী টিহুত উভালি পৰিল 150 বছৰীয়া পুৰণি এডাল গছ টিহুৰ বনিয়া কুচিত প্ৰায় 150 বছৰ পুৰণি প্ৰকাণ্ড গছজোপা উভালি পৰি সমীপতে থকা নামঘৰটোৰ ক্ষতি সাধন কৰে উল্লেখযোগ্য যে গছজোপাৰ লগত আছিল গাঁওখনৰ এক বিশেষ স্মৃতি উক্ত স্থানতে আছে কেইবাটাও মন্দিৰ পুৰণি গছজোপা উভালি পৰাৰ লগতে নামঘৰটো বেয়াকৈ ক্ষতি সাধন হোৱাত স্থানীয় নামতি দলৰ লগতে আই মাতৃসকলো কান্দোনত ভাঙি পৰিছে
যিডাল আমাৰ গোপীনাথ মন্দিৰৰ গছ, এই গছডাল বৰ্তমান আমি জানাত 200 বছৰ আগৰ পুৰণি গছ। বহুত বছৰ আগৰ পৰাই ইয়াতে আমাৰ নাম কীৰ্তন চলি থাকে। আৰু আমাৰ এই যিটো অনন্ত মন্দিৰ ভাঙি গ'ল, গছডাল পৰি ৰাতি 11টামান বজাত গছডাল পৰছে। আমি গম পাইছোঁ, তেতিয়া উঠছোঁ, আমি উঠি চালোঁ, তাতে আধা অংশ পৰি তাৰমানে গছডাল অনন্ত মন্দিৰটো ভাঙি গ'ল আৰু আধা অংশ বৰ্তমান ৰৈয়ে আছে। আৰু যিখিনি ওচৰ চবৰৰ কাষত মানুহ আছে সিহঁতৰো বহুত মানে অসুবিধা হৈ আছে। যদি এই অংশটো ভাঙি পৰে তেনেহ'লে আমাৰ বহুত অনিষ্ট হ'ব। কাষত মানুহ আছে, সৰু সৰু ল'ৰা ছোৱালী থাকে। আৰু এই মন্দিৰটো আমি গাঁৱৰ মানুহে, ৰাইজে বা মহিলা পুৰুষে গোটেই মাখাই লগ লাগি আমি মানে ডনেশ্যন তুলি তুলি আমাৰ এই মন্দিৰটো বনোৱা হৈছিল। কিন্তু এই মন্দিৰটো আজি এই প্ৰকৃতিৰ ফলত মানে গছডালৰ পৰি কিনে ভাঙি গ'ল। গংগাধৰ নদীৰ বাঢ়নি পানীয়ে ছিঙিলে অসম বংগৰ মাজত যোগাযোগৰ মূল পথ। ধুবুৰীত আমাৰ হাতৰ হাতীধুৰাৰ পৰা ঘিটিংগাকুটি হৈ বংগ সংযোগী পথ উটুৱাই নিলে বাঢ়নি পানীয়ে, যাৰ ফলত অসম বংগ সীমান্তৱৰ্তী অঞ্চলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বিচ্ছিন্ন হৈ পৰিছে পশ্চিমবংগৰ 10ৰ পৰা 12খন গাঁৱৰ ৰাইজৰ যোগাযোগ। পথ বিচ্ছিন্ন হোৱাৰ পিছতে নিজাববীয়াকৈ নাৱৰ ব্যৱস্থা কৰি স্থানীয় ৰাইজে কৰিছে যাতায়াত। হয়, মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ হাতীধুৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘিটিংগাকুটিত। আৰু ঘিটিংগাকুটি হ'ল অসম বংগ সীমান্তৱৰ্তী এটা অঞ্চল। আৰু ঘিটিংগাকুটিৰ পৰা অৰ্থাৎ অসমৰ পৰা পশ্চিমবংগলৈ যোৱা যি মূল পথ, সেই পথছোৱা ইতিমধ্যে গংগাধৰ নদীৰ বাঢ়নি পানীয়ে ছিঙি লৈ গৈছে। আৰু ছিঙি লৈ যোৱাৰ পিছত ইয়াৰ যি পথ যোগাযোগ ব্যৱস্থা, এই পথ যোগাযোগ ব্যৱস্থা একেবাৰে বিধ্বস্ত হৈ পৰিছে। আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এই পথছোৱা কেনেদৰে গংগাধৰ নদীৰ বাঢ়নি পানীয়ে ছিঙি লৈ গৈছে। আৰু এই ছিঙি লৈ যোৱাৰ কাৰণে ইতিমধ্যে এই যি অসম বংগৰ যি যোগাযোগ ব্যৱস্থা, এই যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। ইতিমধ্যে এই অকল পশ্চিমবংগই নহয়, সেইফালে তাৰ লগতে আৰু অসমৰ কেইবাখনো গাঁও আছে। সেই গাঁৱৰ মানুহবোৰে ইতিমধ্যে বিভিন্ন প্ৰকাৰে পথ যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখিব লগা হৈছে। নাৱেৰে আহিব লগা হৈছে, ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বা আন ব্যৱসায়ী বা আন সাধাৰণ যি মানুহ, সেই মানুহ দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে বুলি আমি ক'ব লাগিব। আমি কথা পাতিব বিচাৰিম স্থানীয় ৰাইজ আছে, দাদা কি ক'ব? হয়, এই যে যেটা নদী দেখা পাইছে, এই নদীটো পশ্চিমবঙ্গত হয়, কিন্তু পশ্চিমবঙ্গ সরকারে এইটো বান্ধি দিছে, অলরেডি মাথাউৰি বান্ধিছে। বান্ধ দিয়াৰ পিছত আমাৰ এইবাৰ যিখিনি পানী আহি আছে, আমাৰ অসম দিয়ে আহি আছে। অসম অলরেডি কিছুমান ঠাই ভাঙি গ'ল, অলরেডি ভাঙি নদী ওলাইছে। আর এই যে আমার পাছফালে যেটো দেখা পাইছে, এইটো হল পশ্চিমবঙ্গ, আমার এই আসামত আৰু বেলপাৰা চর, তাৰপিছত আপোনাৰ বন্যাগুৰি, পাখিগুৰি, এইবিলাক চৰ যোৱা যায়। এই বেলপাৰা চৰ, বন্যাগুৰি, পাখিগুৰি যিবিলাক ছাত্ৰ ছাত্ৰী আছে, এই ৰাস্তা দি আপ ডাউন কৰে। এতিয়া এনেকুৱা অৱস্থা হৈছে, এই ৰাস্তাটো পশ্চিমবংগ চৰকাৰে বান্ধি দিছিল, কিন্তু আমাৰ এইপিনে অসমত ভাঙাৰ কাৰণে এই ৰাস্তাটো ভাঙি গ'ল। আমাৰ যিবিলাক ল'ৰা ছোৱালী স্কুলত আহে, এইবিলাক স্কুলত আহিব নোৱাৰা হ'ল। এটা কথা ক'ব লাগিব, এইবুলি ভাঙিছে নেকি? হয়, এইবুলি ভাঙিছে। আজি ধৰক 3-4 দিন আগত ভাঙিছে এইটো। আর এইটো লৈ যোৱা বছৰ আমি কৈছিলো, আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ছাৰক আমি অনুৰোধ কৰিছিলো, যাতে আমাৰ বাগদোৱা যিটো মাথাউৰি বান্ধ আছিল, এইটো যাতে পুনৰাই আমাক দিয়াৰ পিছত ভালকৈ বসবাস কৰিব পাৰো। নহ'লে 6-7টা গাঁও একেবাৰে নদীৰ বুকুত বিলীন হৈ যাব। তেনেকুৱা বাগডোগৰা, গাৰোপাৰা, ঘিটিংগাকুটি, শগুনচাৰা, বেলপাৰা চৰ, কালাচানপাৰা, নাট্টাবাৰী, এইকেইটা গাঁও একেবাৰে বিলীন হৈ যাব। আচলতে এইটো গংগাধৰ নদীৰ পৰা সুতি এটা ওলাই আহিছে। তাৰ কাৰণে এনেদৰে সুতি মানে বৰ্তমান সুতি দেখা যায়, কিন্তু ইয়াৰ পিছত যেটা দেখা যাব এটা নদী হ'ব যদি বান্ধ দিয়া নাযায়। কিন্তু এতিয়া বান্ধ দিয়াৰতো সময় আছে, ভাঙিলে অলপখিনি ভাঙিছে, কিন্তু এতিয়া যদি চৰকাৰে ইচ্ছা কৰে ইমাৰ্জেঞ্চি কিবা ফাণ্ডৰ পৰা ইয়াতে যদি 5-6 ডাম্পাৰ বল্ডাৰ আনি দিয়ে, তেতিয়াহ'লে নদীটো ৰোধ হৈ যাব।